নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি এটা আমাৰ যিটো সামাজিক মাধ্যম হয়, ডিজিটেল প্লেটফৰ্ম, ছ'চিয়েল মিডিয়া, তাৰ মানে ভয়ংকৰ পৰিণতি কি হ'ব পাৰে সেই বিষয়ে এটা ভিডিঅ' বনাম। ভিডিঅ'টোত মানে এজনী ছোৱালীৰ নাম, মহিলাৰ নাম, তেওঁৰ নাম হ'ল অৰ্চিতা ফুকন। ডিব্ৰুগড়ৰ ছোৱালী হয়। তেওঁ মানে দিল্লীত পঢ়িছিলে। দিল্লীত কোনোবা এখন ইঞ্জিনিয়াৰিং কলেজত পঢ়িছিলে। তো তাত মানে এজন ল'ৰা লগ পালে, একে ক্লাছতে আৰু। তাৰ নাম হ'ল প্ৰতিম বৰা। তো এই প্ৰতিম বৰাৰ লগত বন্ধুত্ব হ'ল। প্ৰথমেতো আৰু বন্ধুত্বই হয় না। তো বন্ধুত্ব হ'ল। বন্ধুত্ব হোৱাৰ পিছত প্ৰেম হ'ল। মানে তেওঁলোকৰ মাজত সম্পৰ্কটো গভীৰ হ'ল। গভীৰ হোৱাৰ পিছত তাৰপিছততো আৰু এইটো আৰু কিবাকিবি হয়েই আৰু। কিন্তু অৰ্চিতাৰ মানে প্ৰতিমৰ লগত বিয়াটো নহ'ল। বিয়া হ'ল বেলেগ এজন ল'ৰাৰ লগত। বেলেগ এজন মানে ধনী ঘৰৰ ল'ৰা এজনৰ লগত বিয়া হ'ল। তো এতিয়া প্ৰতিম বৰাটো খং উঠি আছে। ভাই, মোৰ লগত 2 বছৰ 3 বছৰ মানে প্ৰেম কৰিলি, কিবা কৰিলি, তো এতিয়া মোৰ লগত বিয়া নহ'লি। তো তাৰ মানে এটা আখেজ এটা তাৰ মনৰ ভিতৰত থাকি গ'ল প্ৰতিম বৰাৰ। তো সেইকাৰণে প্ৰতিম বৰাই কেনেকৈ অনিষ্ট কৰিব পাৰি অৰ্চিতা ফুকনৰ, সেইটো মানে চিন্তাত ব্যস্ত। তো এই চিন্তাটোত ব্যস্ত হৈ কিনে, সিটো মেকানিকেল ইঞ্জিনিয়াৰ হয়, প্ৰতিম বৰাও ইঞ্জিনিয়াৰ। তো সি মানে কি কৰিলে, অৰ্চিতা ফুকনৰ ইনষ্টাগ্ৰামত কিবাকিবি ফটো এইবিলাক আপোনাৰ বহুত কিবাকিবি এপছ আছে। এইবিলাক মানে এপছবিলাকত গৈ অৰ্চিতাৰ ফটো এইবিলাক কিবাকিবি মানে কৰি কিনে এই মানে টকা উপাৰ্জন কৰাত লাগিলে। ইফালে মানে অৰ্চিতা ফুকনৰ মানসিক হাৰাশাস্তি হৈ গ'ল। অৰ্চিতা ফুকনেতো এতিয়া যিটো ষ্টেটমেণ্ট দি আছে, ছুইচাইড কৰিব বিচাৰিছিলে, কিন্তু মানে ঘৰৰ মানুহ বচালে। বা এনেকুৱা হ'ল, কথাটো এনেকুৱা, এই যিটো ঘটনা, এইবোৰত মানে কি হয়, যোনে ভুক্তভোগী হয় তাৰ কাৰণে বহুত দিগদাৰ। তেওঁৰ মানে ৰেপুটেশ্যনটো বেয়া হৈ যায়, তেওঁৰ মানে ফচি যায়। কাৰণ এইটো ফচোৱাৰ কাৰণে কৰা এটা কাম হয়। আৰু ইয়াত মানে জানিবলৈ পৰা গৈছে, কেছটো আপোনাৰ চলি আছে ডিব্ৰুগড় আৰক্ষী থানাত। ডিব্ৰুগড়ৰ যিজন SP সুজয় আগৰৱাল, তেওঁ যিটো ষ্টেটমেণ্ট দিছে, তাৰ পৰা মই জানিব পাৰিলোঁ যে বহুত টকা উপাৰ্জন কৰিছে। এইটো প্ৰতিম বৰাই উপাৰ্জন কৰিছে অৰ্চিতা ফুকনৰ ভিডিঅ' আৰু ফটো ইউজ কৰি। এইবোৰ মানে আমেৰিকাৰ কোনোবা ৱেবছাইট, মানে কিবাকিবি ৱেবছাইট আছে, পৰ্ণষ্টাৰ আৰু পৰ্ণগ্ৰাফী যিটো বনায়, পৰ্ণগ্ৰাফী ভিডিঅ'। তো তাত মানে অৰ্চিতাক লিংক কৰাই কিনে এনেকৈ কিবাকিবি কৰি কিনে 10 লাখ মান টকা উপাৰ্জন কৰিছে। কেনেকৈ উপাৰ্জন কৰিছে, সেইটো কিবা এপ বনাই দিয়ে, তাত মানে ছাবস্ক্ৰিপশ্যন ল'ব পাৰি। যিমান মানুহে ছাবস্ক্ৰিপশ্যন লয় সিমান টকা পায়। তো এই কেছটো এতিয়া লাহে লাহে পোহৰলৈ আহিছে। তো এতিয়ালৈকে যিমানখিনি আহিছে তাৰ পৰা গম পোৱা গ'ল যে যিবোৰ ছোৱালী আছে, এইবোৰ ছোৱালী সাৱধান হোৱা ভাল। কাৰণ প্ৰেমিকৰ লগত যদি কিবা কৰে, গোপন মুহূৰ্ত চুমা তোমা খায়, এইবিলাক মানে কৰে নহয় কিবাকিবি, এইবিলাক কৰিলে সাৱধান। আৰু এইবিলাক যদি ৰেকৰ্ড ৰাখি দিয়ে বা কেমেৰাত ৰাখি দিয়ে, তেতিয়া সেইবোৰে গৈ কিনে পিছত মানে এটা বিশৃংখল পৰিৱেশ হয় আৰু এটা এনেকুৱা পৰ্যায় পায়, মানে এইটো এক্সট্ৰিম লেভেলত গুচি যায়। মানে ছোৱালীজনীৰ কাৰণে এনেকুৱা হৈ যায়, তাই মানে ছুইচাইডে কৰিব নে কিয়ে কৰিব নে কি, মানে একদম ব্ৰেইন কাম নকৰা হৈ যায়। তো এইটো এটা ঘটনাটো অনগয়িং প্ৰচেছ। মই এতিয়া গোটেই ক'ব নোৱাৰিম, কাৰণ এইটো ডিব্ৰুগড়ৰ SP জনে চাই আছেতো। তো তেওঁ নেক্সট ষ্টেটমেণ্ট কি দিয়ে তাৰে ওপৰত হ'ব। তো এতিয়া প্ৰতিম বৰাক মানে এতিয়া পুলিচ কাষ্টডিত আছে। তো মই এই কেছটো চাই আছোঁ। ঠিক আছে, ধন্যবাদ।